থাকে ডুবাইত চিন্তা কৰে অসমৰ নাম তেওঁৰ মুস্তাক আনফৰ হুজাইৰ সুগন্ধি সম্ৰাট মৌলানা মুস্তাক আনফৰলৈ অসম বিভূষণ সন্মান 2024 আগবঢ়োৱা হৈছে মুস্তাক আহমদ আনফৰ আলীক হুজাৰ প্ৰখ্যাত সুগন্ধি সম্ৰাট মৌলানা মুস্তাক আনফৰলৈ আগবঢ়োৱা হৈছে অসম বিভূষণ সন্মান অসমৰ আগশাৰীৰ বৈদ্যুতিন মাধ্যম NB নিউজৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত এই সন্মান আগবঢ়োৱা হয় মৌলানা মুস্তাক আনফৰলৈ যোৱা 2 ফেব্ৰুৱাৰী সন্ধিয়া গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত নিউজ চেনেলটোৰ দ্বিতীয় বৰ্ষপূৰ্তি আৰু সমাজ ৰাজনীতিৰ মাহেকীয়া আলোচনী সমীক্ষণৰ উন্মোচনী অনুষ্ঠানত 2024 বৰ্ষৰ অসম বিভূষণ সন্মান আগবঢ়োৱা হয় একেটা অনুষ্ঠানতে সাহিত্যিক ইয়াছেৰ দৰ্জত সংসী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয় চক্ৰৱৰ্তী জনতাৰ শিল্পী ৰাজীৱ সদিয়ালৈ এই সন্মান যচা হয় 1964 চনত 3 মাৰ্চত হুজাইৰ আলীনগৰত জন্মগ্ৰহণ কৰা মুস্তাক আহমদ আনফৰে পিতৃ হাজী আনফৰ আলী সাহাবৰ পদাংক অনুকৰণ কৰিয়েই পিতৃৰ সৈতে ব্যৱসায়ত মনোনিৱেশ কৰে লাহে লাহে মুম্বাই 1960 আমাৰ এখন ঘৰ হ'ল অফিচ হ'ল ইয়াৰ পৰা আমাৰ ব্যৱসায়ৰ যাত্ৰা আৰম্ভ হ'ল মোৰ দেউতাই বহুত কষ্ট কৰিছে মোৰ দেউতাক মই দেখিছোঁ যেতিয়া মই সৰু থাকোঁতে যদি ঘৰৰ ব্যৱসায় কৰে 5 ঘণ্টা কিন্তু 3 ঘণ্টা সমাজ সেৱা কৰিছিলে সম্প্ৰতি আনফৰৰ সুগন্ধি ব্যৱসায়ে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ 60খন দেশলৈ সম্প্ৰসাৰণ ঘটিছে বিশ্বৰ বিভিন্ন দেশত এতিয়া আনফৰ কোম্পানীৰ 8টা বিশেষ ব্ৰেণ্ড পাৰফিউমৰ নিজস্ব শ্ব'ৰুম আছে ব্যৱসায়ৰ সমানে সমাজ উত্তৰণতো আনফৰ পৰিয়ালে আগবঢ়াইছে অনবদ্য অৱদান মৌলানা মুস্তাক আহমদ সাহাবে কোভিড মহামাৰীৰ সময়ত প্ৰায় 17,000 মানুহ উপকৃত হোৱাকৈ বিনামূলীয়াকৈ অক্সিজেন সেৱা আগবঢ়াই সমাজতৰ্তী হিচাপে নিজকে চিহ্নিত কৰিছে ইয়াৰ উপৰি জাতি ধৰ্ম নিৰ্বিশেষে দৰিদ্ৰ ৰোগীক চিকিৎসা সাহায্যৰ লগতে 350 গৰাকী ছাত্ৰ-ছাত্ৰীক মেধাৱী শিক্ষাবৃত্তি আগবঢ়াই আহিছে দুখীয়া জনতা দানকৰ্তা ৰূপে পৰিগণিত হোৱাৰ মুস্তাক আনফৰ সাহাবে এতিয়ালৈকে 550খন ই-ৰিক্সা দুখীয়া নিচলৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছে পিতৃৰ বিয়োগৰ পিছত মাতৃ শামছুন নেখাৰ বেগম চাহিবাৰ মাৰ্গদৰ্শনত চলা মুস্তাক আনফৰ সাহাবে দৈনিক 4 ঘণ্টাকৈ অসমৰ জনতাৰ সেৱাৰ বাবে আগবঢ়াই এজন সফল ব্যৱসায়ীৰ উপৰিও সমাজৰত্ন হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে হুজাই গোপালনগৰৰ পৰা বিশ্বমুখী ব্যৱসায়িক যাত্ৰা কৰা মৌলানা মুস্তাক আনফৰলৈ 2024 বৰ্ষৰ অসম বিভূষণ সন্মান আগবঢ়ায়